কালিলৈ জুনাইত অনুষ্ঠিত হ'ব ৩৬তম নেপালী ভাষা স্বীকৃতি দিৱস। ২০ আগষ্ট তথা বুধবাৰে অনুষ্ঠিত হ'ব ৩৬তম নেপালী ভাষা স্বীকৃতি দিৱস। এই উপলক্ষে ধেমাজি জিলা অসম গোৰ্খা সন্মিলনৰ উদ্যোগত আৰু ৰাজাখানা জোনাই তাৰিবস্তি শাখাৰ আতিথ্যত বিশেষ অনুষ্ঠানমালাৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি জোনাই ৰাজাখানা ঈশ্বৰ পাথাৰ দুৰ্গা মণ্ডপ প্ৰাংগণত অনুষ্ঠিত হ'ব। ইতিমধ্যে মঞ্চ সাজসজ্জা, অতিথি আপ্যায়ন, সাংস্কৃতিক পৰ্ব আদি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। কাইলৈ পুৱা ভাগত কাৰ্যসূচী মৰ্মে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ পিছতে দুপৰীয়া মুকলি সভা অনুষ্ঠিত হ'ব। অনুষ্ঠানত ধেমাজি জিলাৰ প্ৰায় ১০০০তকৈ অধিক লোকে অংশগ্ৰহণ কৰিব বুলি জানি পঠিয়াই এই বিশেষ কাৰ্যসূচীৰ সফল কৰি তুলিবলৈ গোৰ্খা সমাজৰ সকলো সংগঠন, স্থানীয় ৰাইজক আহ্বান জনাইছে উদ্যোক্তা সমিতিয়ে। অহাকাইলৈ ২০ আগষ্ট আমাৰ ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীত ১৯৯২ চনৰ ২০ আগষ্ট তাৰিখে আমি নেপালী ভাষা মান্যতা পাইছিলোঁ। সেই উপলক্ষে প্ৰতি বছৰে আমি ভাষা মান্যতা দিৱস পালন কৰি আহিছোঁ। অহাকাইলৈও আমাৰ ৰাজাখানা ঈশ্বৰ পথাৰ দুৰ্গা মণ্ডপ প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ইয়াতে ভাষা মান্যতা দিৱস পালন কৰিবলৈ লৈছোঁ। ইয়াতে কালিলৈ বিভিন্ন কাৰ্যসূচীসমূহ সমাপন হ'ব। এই কাৰ্যসূচীসমূহত ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা ধৰি শ্বহীদ তৰ্পণ, তাৰপিছতে আমাৰ সাংস্কৃতিক কিছু কাৰ্যসূচীসমূহ আছে। তাৰপিছতে আমাৰ মুকলি সভা হ'ব। মুকলি সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত হ'ব আৰু ইয়াতে আমাৰ জোনাই বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ভুৱন পেগু ডাঙৰীয়াও ইয়াতে উপস্থিত হ'ব। গতিকে ইয়াতে কাইলৈ প্ৰায় ১০০০মান মানুহ ইয়াতে উপস্থিত হোৱা সম্ভাৱনা আছে। গতিকে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে মই সকলো এই অঞ্চলৰ ৰাইজক অনুৰোধ জনাইছোঁ। হয়, এই আজি যিটো অহা কাইলৈ ভাষা দিৱস অনুষ্ঠিত হ'ব, এইটো অসম গোৰ্খা সন্মিলন ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু তাৰিবস্তি, ৰাজাখানা আৰু জোনাই শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব।